গাইজ এই কেইদিনমান খুবেই বেছি আমাৰ ফেচবুকত ইউটিউবত আৰু অন্যান্য নিউজ চেনেলবিলাক চাবলৈ পোৱা গৈছে আমাৰ অসমখনত বেছি মানে গাইজ মানে দিনকে দিনত মানে গাইজ মানে ক্ৰাইমবিলাক হ'বলৈ গৈ আছে। আগত এই ক্ৰাইমবিলাক যে যোনবিলাক কৰিছিলে মানে অকণমান আমি কমেই শুনি পাইছিলোঁ, কিন্তু এই কেইদিনমান আগৰ পৰা খুবেই বেছি মানে গাইজ আমি ক্ৰাইমবিলাক বাই ৰেপ ক্ৰাইম সকলোবিলাক বহুত বেছি শুনিব পাইছোঁ। তো ব'লা আজি আমি অকণমান ৰেপ ক্ৰাইম সেইবিলাক কথা আলোচনা কৰিম বুলি আপোনালোকৰ আগত আহিছোঁ। হেল্ল' নমস্তে, আপোনালোকে কি খবৰ? আশা কৰোঁ সকলো ভাল আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভাল। আজি ভিডিঅ'টো অকণমান স্পেচিয়েল হ'বলৈ গৈ আছে। বিশেষ আজি ভিডিঅ'টো আপোনালোকে এনেকুৱা একো চাই নাপাব, কিন্তু আপোনালোকৰ আগত আজি বহুতখিনি কথা আমি আলোচনা কৰিব ওলাইছোঁ। আৰু যদি কিবা ভুল ভ্ৰান্তি হয়তো আপোনালোকে ক্ষমা কৰি দিবা, ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব। আৰু গাইজ মানে আজি আমি কথা পাতিব ওলাইছোঁ গাইজ আমাৰ অসমখনত এই কেইদিনমান খুবেই বেছি ৰেপ ক্ৰাইম সেইবিলাক হৈ আছে। আগত সেই ৰেপ ক্ৰাইমবিলাক ক'ত আছিলে মানে গাইজ মানে তো আপোনালোকে গম পাইছে চাগে। এই কেইদিনমান আগত আমাৰ যোনটো কলকাতাত এখন বহুত ডাঙৰ দুৰ্ঘটনা হ'ল, এই ঘটনাটো লৈ মেলি আমি বহুত দুখী আছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে এনেকুৱা দুৰ্ঘটনা আৰু নহওক বুলি। আৰু এই ৰেপ ক্ৰাইমবিলাক হৈ আমাৰ অসমখনত যিমান মহিলাসকলৰ মানে গাইজ মানে অকণমান হৈ বোলা বস্তুটো হৈ গৈছে। এতিয়া ছোৱালী মানুহ এটা ঘৰৰ পৰা ওলাই আৰু ক'ৰবাত যাবলৈ ক'ৰবাত কাম কৰিব গাইজ ছোৱালী মানুহ বহুত অসুবিধা হৈ গৈছে। তো সেইটো আমাক নিজে এটা ষ্ট্ৰং হ'ব লাগিব। আৰু ছোৱালী মহিলাসকলক কৈছোঁ ষ্ট্ৰং, আপোনালোকৰ ষ্ট্ৰং হওক। মানে এনেকুৱা হৈ গৈছে এতিয়া গাইজ মানে ঘৰৰ পৰা মানে গাইজ ক'ৰবাত বাই কাম হওক বাই ৰাস্তাত ক'ৰবাত যাবলগীয়া হওক বাই ক'ৰবাত যোৱা অহা কৰিব গাইজ মানে ছোৱালী মানুহ ভাবিবলগীয়া হৈছে। তো গাইজ আমাৰ অসমখনত দিনকে দিনত ৰেপাৰ ক্ৰাইম সেইবিলাক বাঢ়ি গৈ আছে। উল্টি কমিব লাগে, উল্টি বাঢ়ি গৈ আছে। তো গাইজ আমাৰ অসমখন এনেকুৱা পবিত্ৰ থাকিবনে? ৰেপ ক্ৰাইম যোনবিলাক যে হৈ গৈ আছে। আৰু মই এটাই কথা ক'বলৈ আপোনালোকক বিচাৰিছোঁ, এনেকুৱা ৰেপ ক্ৰাইম যোনবিলাক পাপী দুষ্ট মানুহবিলাক যদি ধৰা খাই যায় তো সেইবিলাক মানুহ পাব্লিক মাৰি মৰাই দিব লাগে। কেলে গম পাইছেনে আপোনালোকে? সেইবিলাক মানুহ কানুনত হাতত দিলে কানুন 1 বছৰ 2 বছৰ 5 বছৰ 10 বছৰ সাজা দিব, পিছত কানুন এৰি দিয়ে আৰু এহেঁতি ওলাই মেলি আৰু এহেঁতৰ মানে এই যোনটো আগৰ বেমাৰটো যোনটো ৰেপ ক্ৰাইমৰ আছিলে মানে সেই ক্ৰাইম ৰেপৰ বেমাৰটো আকৌ সিহঁতি দুবাৰা কৰিব চেষ্টা কৰে। মানে এই ৰেপাৰ ক্ৰাইমবিলাক মোৰ হিচাপত সিহঁতক মানে ওপৰ পঠিয়াই দিব লাগে। বাকী যিয়ে নহওক আজি অকণমান ভিডিঅ'টো শ্বৰ্ট আছিলে আৰু আপোনালোকে যদি কিবা ভুল ভ্ৰান্তি হ'ল তো আপোনালোকে ক্ষমা কৰি দিব বুলি ভাবিছোঁ। তো বাকী যিয়ে নহওক আজিৰ ভিডিঅ'টো ইমানখিনিতে আছিলে। ভিডিঅ'টো ইয়াৰ পৰাই সামৰণি মাৰিম। ভিডিঅ' চাই কেনেকৈ পালে আপোনালোকে কমেণ্ট কৰিব নিশ্চয় নাপাহৰিব। আৰু ভাল পালে যদি এটা লাইক মাৰি দিব আৰু যিমান পাৰিব ইমান শ্বেয়াৰ কৰি দিব। আজি দিছোঁ ভিডিঅ'টো ইয়াৰ পৰাই। বাই বাই।